ভাই আমি পইচা দিব নোৱাৰিম, আপোনালোকে ক'ত লৈ যোৱা আমি ভয় নকৰোঁ। আমি দেশী মানুহ হয়, যেতিয়া আমি দেশী মানুহ কওঁ সিহঁতে কেমেৰা নকৰে। আৰু তাৰপিছত ইহঁতক আহি দেখা পালোঁ পূৰা লাইন লগাইছে, আহি ইহঁতৰ পৰা অনা পালোঁ ইহঁতক পূৰা মাৰপিট কৰিছে। এইকাৰণে আমি তাত পুলিচ আহিল, পুলিচ অহাৰ পিছতো সিহঁতক মাৰপিট কৰিছে, কৰা নাই? পুলিচ অহাৰ পিছতো সিহঁতক মাৰপিট কৰিছে। কাৰণ এইটো অসম দেশ, স্বাধীন দেশ, গণতান্ত্ৰিক দেশ নেকি এতিয়া মোৰ সন্দেহ হৈ আছে। এতিয়া এই দেশত গুণ্ডামি চলিব নে গণতান্ত্ৰিক চলিব, তাৰ কাৰণে মই পুলিচে তাৰপিছত হোৱাৰ পৰা আমালোকক গোটেইবিলাক থানাত লৈ গ'ল। এজন DSP আছিল ভাল, আগত 2 ষ্টাৰ আৰু কেইটা পুলিচ এনে আহিছিল, ইহঁতৰ সন্মুখতে ইহঁতক মাৰিছে, ইহঁতে একো কোৱা নাই। DSP এজন আছিল, এওঁ অহাৰ পিছতহে ইহঁতক উদ্ধাৰ কৰি তেতিয়া ক'লে বলক তহঁতে থানাত বলকচোন, আৰু ইহঁতক কেইটাক আমাৰ সন্মুখতে উঠাই ল'লে। তেতিয়া DSPজন আহি আমালোকৰ এই লেবাৰ লোকৰ জীৱন ৰক্ষা কৰে। সেইকাৰণে থানাত লৈ যায় আমাৰ কাৰ্ডবিলাক, গোটেই আই কাৰ্ড চব চালে, চাৱাৰ পিছত পুলিচে ক'লে আপোনালোকে ন্যায় মানুহ, অসমত থকা গোটেই প্ৰমাণ পত্ৰ আমি ঠিকে পাইছোঁ, আপোনালোকে ইয়াত কাম কৰিব আহিছে, ইহঁতে কিয় মাৰধৰ কৰিব লাগে, আপোনালোকে ৰখক, আমি ইয়াৰ বিচাৰ কৰি আছোঁ। দুখীয়া মানুহ গোটেইবিলাক ইহঁতৰ বক্কৰ চক্কৰ চাই ইহঁতে ভয় খালে, কয় না আমালোক তাত থাকিব নোৱাৰিম, কাৰণ আমাৰ তাত প্ৰশাসন আছে, DC চাহেব আছে, আমাৰ গাঁৱত মানুহ আছে, যাই আমি DC চাহেবৰ লগত বহিম। আমাৰ এই মানকাচৰখন অসমৰ ভিতৰত আছে নে নাই, ইণ্ডিয়াৰ ভিতৰত আছে নে নাই, এইকাৰণে আমি ডাইৰেক্ট ঘৰত যোৱা নাই, গোটেই শ্ৰমিক ইয়াত আহিছোঁ। এই কথাখিনি DCৰ পৰা আমি শুনিব লাগিব। যদি অসমৰ ভিতৰত আছে কিয় আমাক মাৰিল, এই বিচাৰখিনি DC মহোদয়ে আমাৰ কৰিব লাগিব ইণ্ডিয়াত, আৰু নহ'লে আমি শ্ৰমিক গোটেইবিলাক বন্ধ কৰি বহি থাকিম, ইয়াতে বহিম, ইয়াৰ পৰা নাযাম। এই শ্ৰমিক মানুহৰ ঘৰৰ পৰিয়াল DC ছাৰক চাব লাগিব। মাৰধৰ কৰিছে নেকি? মাৰধৰ পুৰা কৰিছে। শুনক আৰু এটা কথা, সাংবাদিক বন্ধুসকল, আমি এটা কথা কওঁ আৰু আপোনালোকে বেয়া নাপাব, কিন্তু আমি এতিয়া দেখা পাই আছোঁ আপোনালোকৰ কাৰণে এনেকুৱা হৈ আছে। আপোনালোকে অৰিজিনেল কথাবিলাক কিছে গোলাম চামচাৰ কথা শুনি ইহঁতৰ ভাৰুৱা হৈ থাকে। কালি থানাত মই বহুত ভাল ভাল নিউজ কৰিছোঁ, আমি দেশী হয়নে নহয়, পুলিচৰ সন্মুখত ইহঁতে ক'লে আমি নিশ্চাৰি, আমাৰ ভাল ভাল নিউজবিলাক এৰা নাই। ইহঁতে যিবিলাক বেয়া ধৰণৰ নিউজ সেইবিলাক চাই আছে। কিন্তু আমি জানো, আমি শিক্ষিত মানুহ, আমি জানো বেছিভাগ 3টা মানুহৰ ওপৰত দেশখন আমাৰ চলে, খালি আমাৰ দেশখন নহয়, অল ৱৰ্ল্ড চলে। এটা মিডিয়া, এটা প্ৰশাসন, আৰু এটা হ'ল আপোনাৰ মেজিষ্ট্ৰেট জুডিচিয়েল লাইন। যদি আমাৰ এই 3টা ফেইল হৈ যায় তেনেহ'লে আমি কোনো দেশতে বসবাস কৰিব নোৱাৰোঁ। আৰু এতিয়া আমি দেখা পাই আছোঁ 3টা কমপ্লিটভাৱে ফেইল আছে। প্ৰশাসন থাকোঁতে যদি শ্ৰমিকক মাৰিব পাৰে তেনেহ'লে আৰু ক'ত আমি ৰেহাই পাম, ক'ত ৰক্ষা পাম? গতিকে আমি কৈ আছোঁ প্ৰশাসন, MLA বিলাক কি হয়, মেট্ৰিক পাছ কৰি MLA হয়, এটা IPS হয়, অল ইণ্ডিয়াৰ কিতাপ পঢ়িব লাগে, অল ইণ্ডিয়াৰ হিষ্টৰী পঢ়িব লাগে, অল ৱৰ্ল্ডৰ হিষ্টৰী পঢ়িব লাগে। সিহঁতে ইমানখিনি পঢ়িছো, এটা মেট্ৰিক পাছ কৰা MLA কথা মতে অন্যায় কৰি থাকে, আমি ন্যায় ক'ত পাম? আমি ন্যায় ক'ত পাম? আপোনালোকে কিয় মিডিয়াবিলাক এই ভাল কথাবিলাক ৰাইজৰ ওচৰত এৰি নিদিয়ে? ভাল কথাবিলাক কাটি কাটি আপোনালোকে যধে মধে ভাৰুৱা হৈ, চৰকাৰৰ ভাৰুৱা হৈ নিউজত নাচায়। আপোনালোকে কোন বেয়া নাপাব, গোটেই মিডিয়া তেনেকুৱা নহয়। গৰিয়ামৰীয়া সংগঠন আছে, কি ক'ব? গৰিয়ামৰীয়া সংগঠন ৰাখক আৰু কম।